এজন চিত্ৰশিল্পী তুলিকাৰ হাতৰ পৰশত আচলতে ড্ৰাগছ বন্ধৰ বিৰোধিতাৰে তেখেতে আজি গোলাঘাটৰ মাজমজিয়াত অংকন কৰিছে। সমাজখনৰ যিটো ড্ৰাগছৰ ভয়াৱহতা, যুৱ প্ৰজন্মক কেনেকৈ আচলতে তিলকৈ যুৱ প্ৰজন্মৰ ধ্বংসৰ গৰাহত পৰিবলগীয়া হৈছে, তাৰ এই প্ৰতিবাদত আচলতে আমাৰ এগৰাকী গোলাঘাটৰ চিত্ৰশিল্পী ৰাণা কলিতা ডাঙৰীয়াই গোলাঘাটৰ মাজমজিয়াত আচলতে সমাজখনৰ আচলতে শৃংখলাবদ্ধ কৰিবৰ কাৰণে আচলতে তেখেতে এনেধৰণে তেখেতৰ হাতৰ পৰশত আচলতে এনেধৰণে প্ৰতিবাদ তেখেতে অংকন কৰিছে। ড্ৰাগছ বন্ধ কৰক, অবৈধ মদ বন্ধ কৰক আদি আচলতে তেখেতে এয়া চিত্ৰাংকন অংকন কৰিছে। মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী ৰাণা কলিতা ডাঙৰীয়াই গোলাঘাটৰ মাজমজিয়াত অংকন কৰিছে আৰু এটা সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে। মই অকণমান আহি দেখুৱাম আৰু আচলতে এখন এয়া ফলক তেখেতে যুৱ প্ৰজন্মৰ কাৰণে দেখাইছে যে তুলিকাৰ চিত্ৰশিল্পীৰ প্ৰতিবাদ, ড্ৰাগছ বন্ধ কৰক, অবৈধ মদৰ ব্যৱসায় বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব। এনেধৰণে আচলতে গোলাঘাটত ৰাণা কলিতা ডাঙৰীয়াই যুৱ প্ৰজন্মক আচলতে এইটো সজাগ কৰি দিয়া পৰিলক্ষিত হৈছে। মই পুনৰ দেখুৱাইছোঁ আচলতে এই তেখেতৰ যি এয়া অংকন কৰিছে, আচলতে তেখেতে এই তুলিকা চাবৰ কাৰণে আচলতে গোলাঘাটৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছে। মই অকণমান সোধাৰ চেষ্টা কৰিম। দাদা নমস্কাৰ জনাইছোঁ। আজি ৰাণা কলিতা ডাঙৰীয়া যুৱ প্ৰজন্মৰ কাৰণে যি আচলতে ড্ৰাগছৰ ভয়াৱহতা, এই ভয়াৱহতাৰ কাৰণে তেখেতে এইটো আমাক এটা মেছেজ তুলিকাৰ জৰিয়তে প্ৰেৰণ কৰিছে, কি ক'ব? আচলতে গোলাঘাট কি গোটেই অসমৰ নাম আছে চিত্ৰশিল্পী ৰাণা কলিতাৰ। আৰু তেখেতে বিভিন্ন ঠাইত এনেকৈ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আজি গোলাঘাট টাউন মাজমজিয়াত তেখেতে এই ড্ৰাগছ আৰু অবৈধ মদৰ সম্পৰ্কত বন্ধ কৰাৰ সম্পৰ্কত তেখেতে আজি কাৰ্যসূচী লৈছে চিত্ৰ অংকনৰ দ্বাৰাই। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে যাতে যুৱ সমাজ সজাগ হৈ যাতে ড্ৰাগছ আৰু অবৈধ মদৰ পৰা আঁতৰত থাকে, এইখিনি আমি কামনা কৰিলোঁ। ধন্যবাদ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে ৰাণা কলিতা ডাঙৰীয়া। এখেত আচলতে ব্যতিক্ৰমী এজন চিত্ৰশিল্পী। কি ক'ব আজি গোলাঘাটৰ মাজমজিয়াত আপুনি এনেধৰণে আচলতে ড্ৰাগছ বন্ধ কৰক আৰু অবৈধ মদৰ বন্ধ কৰক আপুনি বিৰোধিতাৰে আচলতে যি অংকন কৰিছে, কি ক'ব? মই প্ৰথমে আপোনালোকৰ সংবাদ মাধ্যমেৰে মই আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। মই কি ক'ম, সমগ্ৰ গোলাঘাটবাসী ৰাইজে সমাজ সচেতন সকলো ব্যক্তিয়ে জানে যে সমগ্ৰ গোলাঘাট জিলাখনতেই নহয়, সমগ্ৰ অসমতে ৰাজ্যখনত আজি অবাধভাৱে ড্ৰাগছৰ প্ৰচলনে উঠি অহা নৱপ্ৰজন্মৰ জীৱন ধ্বংস কৰি গৈছে আৰু অবৈধ মদৰ ব্যৱসায়ে আজি এই সমাজ জীৱন ধ্বংস কৰিছে। যি ড্ৰাগছৰ কবলৰ কাৰণে একোখন সুন্দৰ সুখী সংসাৰ আজি ধ্বংস হৈ গৈছে। বহু যুৱকে আজি নিজৰ পিতৃ মাতৃকো আজি নমনা হৈছে আৰু ড্ৰাগছৰ কবলত পৰি আজি তেনেধৰণৰ তেওঁলোকে যি আজি কাৰ্য কৰিবলৈ আজি আগবাঢ়ি গৈছে, যিটো কাৰ্যৰে নিজৰ পিতৃ মাতৃকো সেৱা জ্ঞান কৰিবলৈ আজি তেওঁলোকে কুণ্ঠাবোধ কৰা নাই। যি পিতৃ মাতৃয়ে জন্ম দি নিজৰ সন্তানক আজি তেওঁলোকে ডাঙৰ দীঘল কৰাৰ পাছত তেওঁলোকে আজি সেই পিতৃ মাতৃক অৱজ্ঞা কৰি, সমাজখনক অৱজ্ঞা কৰি যিটো মাৰাত্মক এই ড্ৰাগছৰ কবলত পৰি নিজৰ সুন্দৰ সোণালী জীৱনটো তেওঁলোকে ধ্বংস কৰিছে আৰু অবৈধ মদৰ এই খাদ্য খাই আৰু অবৈধ মদৰ ব্যৱসায় আজি সমাজখনৰ গ্ৰাম্য অঞ্চল, নগৰ অঞ্চলত আজি বিভিন্ন সময়ত চোৰাংভাৱে আজি বেহা কৰি আছে। এইবিলাক বন্ধ কৰিব লাগে আৰু এই বন্ধ কৰাৰ ক্ষেত্ৰত আমাৰ জিলা প্ৰশাসনেই হওক বা ৰাজ্য চৰকাৰে কঠোৰ হাতেৰে যদি দমন নকৰে, তেতিয়াহ'লে আমাৰ সমাজখনৰ ভৱিষ্যত জীৱন অন্ধকাৰ হৈ যাব আৰু অসমীয়া জাতি এদিন নিঃশেষ হৈ যোৱা নাই, উঠি অহা নৱপ্ৰজন্ম এই সমাজৰ পৰা শেষ হৈ যাব। সেইকাৰণেই আমি আহ্বান জনাইছোঁ আৰু মই চিত্ৰকলাৰ অংকনৰ জৰিয়তে ড্ৰাগছ আৰু মদৰ বিৰুদ্ধে আজি পুৱা 8 বজাৰ পৰা অবিৰামভাৱে মই চিত্ৰ অংকন কৰিছোঁ আৰু এই চিত্ৰ অংকনৰ জৰিয়তে আমি জনসাধাৰণৰ মাজৰ সজাগ আৰু সচেতনতা আনি
আমাৰ এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত বিশেষভাৱে চৰকাৰে যাতে দৃঢ় পদক্ষেপ হাতত লয়, গোলাঘাটৰ জিলা প্ৰশাসনেও যাতে দৃঢ় পদক্ষেপ হাতত লয়, তাৰ কাৰণে আহ্বান জনাই মই এই কলম আৰু এই তুলিকা হাতত তুলি পুনৰ মই চিত্ৰ অংকনত আজি ব্যস্ত হৈছোঁ। আমাৰ মাজত আজি গোলাঘাটৰ বহুকেইগৰাকী সমাজপ্ৰাণ সমাজ সেৱক ব্যক্তি আমাৰ মাজত আছে। গোলাঘাট উন্নয়ন প্ৰাধিকৰণ বিভাগৰ প্ৰাক্তন অধ্যক্ষ, এসময়ৰ প্ৰাক্তন ছাত্ৰনেতা দুলাল গোহাঁই ডাঙৰীয়া আছে। আমাৰ মাজত আজি গোলাঘাট উন্নয়ন প্ৰাধিকৰণ বিভাগৰ সন্মানীয় সভাপতি, এগৰাকী সমাজ সচেতন ব্যক্তি, সমাজকৰ্মী আৰু সকলোৱে প্ৰিয় যুৱ নেতা বুলিয়েই মই কৈছোঁ, আজি সঞ্জীৱ দাস ডাঙৰীয়া আমাৰ মাজত আছে। গতিকে আৰু আপোনালোকে বিশেষভাৱে সংবাদ মাধ্যম বিশেষভাৱে সমাজ সচেতনতাৰ জৰিয়তে আজি সমাজখনক আজি আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা কৰিছে। এনেধৰণৰ সমস্যাসমূহ আজি সংবাদ মাধ্যমসমূহে দাঙি ধৰিছে। গতিকে মই সকলোলৈ আহ্বান জনাইছোঁ, এই সমাজত বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনে যাতে কঠোৰ হাতেৰে দমন কৰিবলৈ আগবাঢ়ি যায়। ধন্যবাদ। মই জ্ঞাপন কৰিছোঁ। আচলতে তুলিকাৰ জৰিয়তে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ প্ৰজন্মক কেনেকৈ ৰক্ষা কৰিবলৈ, এখন ঘৰ কেনেকৈ আচলতে ড্ৰাগছৰ কবলত পৰি যুৱকসকলে তিলকৈ আচলতে মৃত্যুৰ গৰাখনলৈ আচলতে গতি কৰিছে। মই আমাৰ ওচৰত এজন ব্যক্তি আছে, সঞ্জীৱ ডাঙৰীয়া, কি ক'ব আজি যি ভয়াৱহতা, ড্ৰাগছৰ ভয়াৱহতা, যুৱ প্ৰজন্ম তিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে, এনেধৰণৰ আচলতে তুলিকাৰে প্ৰতিবাদ কৰিছে ৰাণা কলিতা ডাঙৰীয়াই। এটা সুন্দৰ পদক্ষেপ ৰাণা কলিতা ডাঙৰীয়াই আজি গোলাঘাট নগৰৰ মাজমজিয়াত লৈছে আৰু খুব সুন্দৰ এটা প্ৰচেষ্টা যে আমাৰ গোলাঘাটখন বিশেষকৈ বৰ্তমান সময়ত ড্ৰাগছৰ এটা হাব হৈছে, এখন বজাৰ হৈ পৰিছে। বিশেষকৈ নাগালেণ্ড যিহেতু সীমামূৰীয়া এখন ৰাজ্য আৰু আমাৰ ম্যানমাৰৰ পৰাই হওক, এই ৰাস্তাত এই গোলাঘাটৰ মাজেদিয়ে আচলতে ড্ৰাগছৰ সৰবৰাহ হৈছে বুলি আমি গম পাওঁ। আৰু ড্ৰাগছৰ কাৰণে আজি গোলাঘাটৰ উঠি অহা নৱন প্ৰজন্ম আজি বিভিন্ন তেওঁলোক ধ্বংস এই ৰাস্তাত আগবাঢ়িছে। আমি বিভিন্ন বাতৰি কাকতত মাজে সময়ে দেখা পাই আহিছোঁ যে গোলাঘাটত আজি কি পৰিস্থিতি। তেনে সময়ত আজি ৰাণা কলিতা ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে সঁচাকৈ প্ৰশংসনীয় আৰু শলাগ ল'বলগীয়া। তেখেতে এটা অদ্ভুত এটা নতুন নিয়মেৰে বা এটা নতুন ৰাস্তাৰে ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে তেখেত ধন্যবাদৰ পাত্ৰ। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি আচলতে ৰাণা কলিতা ডাঙৰীয়াই এনেকৈ চিত্ৰ অংকনৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিছে ড্ৰাগছ বিৰোধী আৰু অবৈধ মদ বন্ধ কৰক, আজি তুলিকাৰ তেখেত হাতৰ পৰশত প্ৰাণ পাই উঠিছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে যুৱ প্ৰজন্মই যাতে ড্ৰাগছ আৰু অবৈধ মদৰ পৰা বিৰত থাকে, তাৰ প্ৰতি আমি সংবাদ মাধ্যমৰ পৰাও আমি কামনা কৰিছোঁ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।